পোনপ্ৰথমে ডি নিউজ আৰু ডি নৰ্থ ইষ্টৰ তৰফৰ পৰা আজি সৰস্বতী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। যিহেতুকে আজি বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী পূজা আৰু সেয়েহে আজি প্ৰতিখন স্কুল হওক বা বিশ্ববিদ্যালয় মহাবিদ্যালয়কে ধৰি প্ৰতিখন শিক্ষানুষ্ঠানতে আজি বাগদেৱীক পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতুকে মই উপস্থিত আছোঁ পিউষ গ্ৰুপ অফ ইনষ্টিটিউট আৰু ইয়াতো ৰাতিপুৱাৰ ভাগৰে পৰা যি বাগদেৱী পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালকৈ যি বিভিন্ন প্ৰান্তত যি শিক্ষানুষ্ঠানৰ লগতে ইয়াতো পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু ৰাতিপুৱা ভাগৰে পৰা যি পূজা অৰ্চনা যি বাগদেৱীক আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতিখন পূজাস্থলীতে আজি যিহেতুকে পুৰা বাগদেৱীক পূজা অৰ্চনা কৰা হৈছে আৰু প্ৰতিখন পূজা মণ্ডপতে এনেধৰণে বাগদেৱীক পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু ৰাতিপুৱা ভাগৰে পৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে সুন্দৰভাৱে সাজোন কাচোন হৈ আহি বাগদেৱীক পূজা অৰ্চনা কৰিছে। নৈবদ্য ধূপ চাকি লৈ এনেধৰণে তেখেতে পূজা অৰ্চনা কৰিছে। আৰু প্ৰতিখন পূজাস্থলীসমূহতে যিহেতুকে পুৰোহিত মন্ত্ৰোচ্চাৰণতে সুন্দৰ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰি ৰাখিছে। আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰতিখন পূজাস্থলীতে এক আধ্যাত্মিক পৰিৱেশে দেখিবলৈ পোৱা গৈছে। আৰু সুন্দৰভাৱে এক যি বাগদেৱীক পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। যিহেতুকে প্ৰতিখন পূজাস্থলীতে যি পুৰোহিত মন্ত্ৰ উচ্চাৰণৰ দ্বাৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰি ৰাখিছে। আৰু সমান্তৰালকৈ আমি দেখুৱাইছোঁ যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী সুন্দৰভাৱে সাজি কাচি এনেধৰণে তেখেতে বাগদেৱীক পূজা অৰ্চনা কৰা দেখিবলৈ গৈছে। আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী এনেধৰণে যি বাগদেৱীক পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতুকে আজি বাগদেৱীক ছাত্ৰ ছাত্ৰীসকল বহুত দিনৰ উৎসাহ উদ্দীপনাৰ পিছত আজি সৰস্বতী পূজা, এই সৰস্বতী পূজাক লৈ কিনে ছাত্ৰ ছাত্ৰীসকলৰ মনত উৎফুল্লিত হৈ পৰিছে। আৰু যিহেতুকে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীসমূহত যি উৎসাহ উদ্দীপনা আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যে আজি বাগদেৱীক পূজা অৰ্চনা কৰাৰ সমান্তৰালকৈ যি শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানসমূহতে এনেধৰণৰ যি বাগদেৱীক আৰাধনা কৰা দেখিছে। আৰু সৰস্বতী মাক যি আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতুকে আজি এই সৰস্বতী মাৰ পূজা অৰ্চনাক লৈ কিনে যিহেতুকে আজি সৰস্বতী পূজাৰ পিছতে বসন্তৰ আগমন ঘটিব। আৰু সুন্দৰভাৱে এই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে সাজু কাচি আহি হৈছে যি বাগদেৱীক পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালকৈ পিউষ গ্ৰুপ অফ ইনষ্টিটিউটে এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি যি বাগদেৱীক পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু ৰাতিপুৱা ভাগৰে পৰা যে প্ৰতিটো পূজা মণ্ডপতে যি পুৰোহিত মন্ত্ৰ উচ্চাৰণতে সুন্দৰভাৱে এক আধ্যাত্মিক পৰিৱেশে সৃষ্টি কৰিছে। আৰু আমি প্ৰতিখন পূজা মণ্ডপতে এনেধৰণে তেখেতসকলে যি পূজা মণ্ডপৰ যি সেই পূজা দেখুৱাই আহিছোঁ। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী এনেকৈ যি পূজা অৰ্চনাৰ বাবে তেখেতসকলে ধূপ চাকি নৈবদ্য লৈ তেখেতসকলে এনেধৰণে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু পুৰোহিতে যি মন্ত্ৰ উচ্চাৰণতে এক পবিত্ৰ যি আধ্যাত্মিক পৰিৱেশ এনেধৰণে সুন্দৰ এক পৰিৱেশে বিৰাজ কৰিছে। আৰু প্ৰতিখন পূজা মণ্ডপসমূহতে যি পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণত তেখেতসকলে এনেধৰণে এক পবিত্ৰ এক আধ্যাত্মিক পৰিৱেশ কৰিছে। মই প্ৰথমে তেখেতসকলক ওম আব্ৰাহ্মণ ব্ৰহ্মচাৰী ধাত্ৰী ইন্দ্ৰ লোকপালায়ৈ নমঃ। ওম তৎসৎ ব্ৰাহ্মণে নমঃ। ওং গণানান্তাংগণপতিজ্ঞ হবামহি নিধিবন্তাং নিধিপতিজ্ঞ হবামহি বসুমম। ওম বিঘ্নেশ্বৰম গাং গণেশাহাইদং গাং গণেশায়ৈ। ওং তৎ বিষ্ণু পৰমং পদ সদা পশ্যন্তি সূৰ্যা দিবিবতম ভগৱতে বাসুদেৱায় স্বাহাইদং ভগৱতে বাসুদেৱায়। তম্বকং যজামহি সুগন্ধি পুষ্টি বৰ্ধনং উৰ্বাৰকং মৃত্যুমুখং মামৃতং তম্বকং শিৱায় স্বাহাইদং শিৱায়ৈ। অম্বে অম্বিকে নমা কস্তা সুভদা কপিলা বাসন হিং দুৰ্গা দেব্য স্বাহাইদং দুৰ্গা দেব্যৈ। ওং শ্ৰী সতী লক্ষ্মী সপত্নং হোৰতে ইনচানং মহিচানং সৰ্বলোক মহলক্ষ্ম দেব্য স্বাহাইদং মহলক্ষ্ম দেব্যৈ। যাং মেধা দেৱ গণপিতৰ মেধং সৰস্বতী দেব্য স্বাহা। এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী পুৰোহিতে যি পূজা মণ্ডপ, এই পূজা মণ্ডপতে সুন্দৰভাৱে যি বাগদেৱীক পূজা অৰ্চনা বাগদেৱীৰ যি বন্দনা মুখৰিত কৰিছে। আৰু আধ্যাত্মিক পৰিৱেশে এক সুন্দৰ আধ্যাত্মিক পৰিৱেশ সৃষ্টি হৈছে। আৰু যিহেতুকে আজি বাগদেৱীক পূজা অৰ্চনা কৰা হৈছে। আৰু ৰাতিপুৱা ভাগৰে পৰা আৰু এটা কথা মই লক্ষ্য কৰিব যিহেতুকে এইবাৰ সৰস্বতী পূজা দুদিনীয়াকৈ পালন কৰা হৈছে। আৰু দেওবাৰৰ পৰা যিহেতুকে লগ্ন লাগিছে আৰু আজি শেষ হ'ব। আৰু দুদিনীয়া লগ্নৰ পিছত এনেধৰণে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এনেধৰণে তেখেতসকলে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আমি কিছু মন্তব্য জানিবলৈ হৈছে। পূজা অৰ্চনা কৰিলে? হয়, কৰিলোঁ।
কেতিয়াৰ পৰা আৰম্ভ হৈছে ৰাতিপুৱাৰ পৰাই আৰম্ভ হৈছে আমি ৰাতিপুৱাই আহিছোঁ ইয়াতে আৰু ক'ৰবাত যোৱাৰ প্লেন আছে নে নাই এইখন আমাৰ ইনষ্টিটিউট হয় আৰু ইয়াতে আমি ভালকৈ পাতিছোঁ ইয়াতে আছোঁ হয় এনেধৰণে প্ৰতিগৰাকী যি হওক এই ইনষ্টিটিউটৰ কৰ্মকৰ্তা হওক প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী এনেধৰণে তেখেতসকলে যি পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে আৰু এক আধ্যাত্মিক পৰিৱেশে তেখেতসকলে এক বিৰাজ কৰিছে আৰু সমাগত দেখিবলৈ পোৱা গৈছে যে যি ফটো উঠা সৰস্বতী পূজা ফটো উঠা তেখেতসকলে ব্যস্ত হৈ পৰিছে আৰু প্ৰতিগৰাকী এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলে যি পূজা অৰ্চনাৰ লগতে তেখেতসকল ফটো উঠাতো ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আৰু এনেধৰণে আজি প্ৰতিখন স্কুল হওক মহাবিদ্যালয় বিশ্ববিদ্যালয়কে ধৰি প্ৰতিখন শিক্ষানুষ্ঠান হওক প্ৰতিষ্ঠান হওক এনেধৰণে তেখেতসকলে যি বাগদেৱীক পূজা অৰ্চনা কৰাৰ লগতে তেখেতসকলে যি মনৰ কামনা যি সৰস্বতী মাক আৰাধনা কৰা হৈছে আৰু এনেধৰণে প্ৰতিখন শিক্ষানুষ্ঠানৰ লগতে যি পিউচ গ্ৰুপ অফ ইনষ্টিটিউট এনেধৰণে তেখেতসকলে ৰাতিপুৱা ভাগৰে পৰা যি বাগদেৱীক পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে